জীৱন যুঁজত কেতিয়াও হাৰ নমনা এগৰাকী মহিলা থলুৱা পিঠা-পনা ব্যৱসায়েৰে স্বাৱলম্বী হোৱাৰ প্ৰয়াস মহিলাগৰাকীৰ ৫০০ টকাৰে আৰম্ভ কৰিছিল জীৱনৰ প্ৰথম ব্যৱসায়। মই প্ৰথম ৫০০ মান টকা লৈ আৰম্ভ কৰিছিলোঁ আৰু নিজৰ বৰ্তমান মাহেকত উপাৰ্জন ২০ৰ পৰা ৪০,০০০ টকা। কৰ্মৰ জৰিয়তে সমাজৰ আন ১০ গৰাকী মহিলাৰ আদৰ্শ এতিয়া ভৱানী ডেকা। অৰ্থনৈতিক স্বাৱলম্বীৰ ক্ষেত্ৰত মৰিগাঁও জিলাৰ মহিলাসকলো পিছ পৰি থকা নাই। বিভিন্ন সময়ত জিলাখনৰ বহু কেইগৰাকী উদ্যমী মহিলাই বিভিন্ন ক্ষেত্ৰত নিজ নিজ দক্ষতাৰে আগুৱাই গৈছে। তেনে এগৰাকী উদ্যমী মহিলা হৈছে জিলাখনৰ দন্দুৱাৰ এইগৰাকী স্বাভিমানী মহিলা ভৱানী ডেকা। ২০১৮ চনত মৰিগাঁও জিলা কৃষি বিভাগত ৩দিনীয়া প্ৰশিক্ষণ এটা লোৱাৰ পিছৰে পৰা ধাৰাবাহিকভাৱে সোৱাদ ফুড প্ৰডাক্ট নামৰ ক্ষুদ্ৰ উদ্যোগটোৰ জৰিয়তে থলুৱা ফল-মূলৰ আচাৰ, লাৰু, পিঠা বনাই ব্যৱসায় চলাই আহিছে। মাত্ৰ ৫০০ টকা মূলধনেৰে এদিন আচাৰৰ ব্যৱসায়ত আত্মনিয়োগ কৰা এইগৰাকী ভৱানী ডেকাই এতিয়া নিজৰ ক্ষুদ্ৰ উদ্যোগটোৰ জৰিয়তে মাহত ২০ৰ পৰা ৪০,০০০ পৰ্যন্ত টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। অৱশ্যে তেওঁ প্ৰচেছিং ইউনিট এটা লাভ কৰিলে নিজৰ ব্যৱসায়টো আগুৱাই লৈ যোৱা আশা প্ৰকাশ কৰে। ইফালে শেহতীয়াকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কোৱাৰ দৰে মহিলাসকলে যদি উদ্যমিতা আঁচনিখনৰ টকা কামত লগাই যায় তেতিয়া মহিলাসকল নিশ্চয় আগুৱাই যাব পাৰিব বুলি উদ্যমী ভৱানী ডেকাই কয়। মোৰ নাম ভৱানী ডেকা, মোৰ ঘৰ দন্দুৱা। মোৰ সোৱাদ ফুড প্ৰডাক্ট নামেৰে এটা মোৰ সৰু ইণ্ডাষ্ট্ৰি আছে। মই ২০১৮ চনত প্ৰথম ৩দিনীয়া ট্ৰেইনিং লৈছিলোঁ এগ্ৰিকালচাৰ। তাৰপিছত মই ল'লোঁ RCTত ১০দিনীয়া ট্ৰেইনিং ল'লোঁ। ট্ৰেইনিং লৈ ৰেজিষ্ট্ৰেশ্যন কৰিলোঁ DICCত। ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছতে মই DICৰ তৰফৰ পৰা কিছু বিপণী পালোঁ। বিপণীত গৈ মই অলপ হ'লেও আৰ্থিকভাৱে অকণমান আগবাঢ়িব পাৰিছোঁ। আৰু DICC ফালৰ পৰা মই লোন পালোঁ, PMAGB লোন পালোঁ। লোন পাই মই এই ব্যৱসায় কিছু সামগ্ৰী ক্ৰয় কৰি আৰু তেনেকৈ আগবাঢ়ি আহিছোঁ। তাৰ লগতে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ সকলো কৰ্মকৰ্তা ছাৰ সকলোকো মই ধন্যবাদ দিব লাগিব। তাৰ পৰাও মই ভিঅ'ৰ পৰা লোন পালোঁ আৰু গোটত লোন পালোঁ। লোন পায়ো মই তাৰ পৰা কিছু আৰ্থিকভাৱে সকাহ পালোঁ আৰু এই ব্যৱসায়তে সেই লোনৰ পইচা মই লগাই আৰু লোনো মই মাৰি আছোঁ। আৰু তেনেকৈ মই ঘৰখনতো মানুহজনকো সহায় কৰোঁ আৰু মোৰ ল'ৰাটোকো পঢ়াই আছোঁ আৰু তেনেকৈ আগবাঢ়ি আছোঁ। আৰু তাৰ লগতে আৰু মোৰ ইয়াতে মই লাৰু পিঠা এইবিলাকো মই বনাওঁ আৰু মোৰ লগতে আছে দুগৰাকী বৌ, তেওঁলোকে পাপৰ বনায়, জেং পাপৰ আৰু ময়দা পাপৰ ময়ো বনাওঁ। মানে বিহু সময়ত আমাৰ বহুত ডিমাণ্ড আহি যায় মাৰ্কেটত পাপৰ, লাৰু, পিঠা। মই অকলে যোগাৰ দিব নোৱাৰা হৈ যাওঁ। মোৰ আমাৰ গাঁৱৰ SSD গোটবিলাককো মই অৰ্ডাৰ দিওঁ, তেওঁলোকৰ পৰাও মই লৈ ছাপ্লাই দিব লগা হৈ যায় আৰু তেওঁলোকেও দিয়ে নিজে। আৰু মোৰ অৰ্ডাৰ বেছিকৈ আহি গ'লে মই তেওঁলোকৰ পৰা লৈ দিব লগা হৈ যায়। তেনেকুৱা এনে আপোনাৰ ১২ মাহে এই ব্যৱসায়টো চলি থাকে? হয়, ১২ মাহে মোৰ ব্যৱসায়টো চলি থাকে। কিন্তু এই মাঘ বিহুৰ পৰা লাৰু পিঠাটো বেছি চলে। গৰমত লাৰু পিঠাটো অলপ কম চলে মোৰ। কিন্তু এই মাঘৰ বিহুৰ পৰা বিপণীবিলাকত যাওঁ। আমাৰ ভোগালী মেলাবিলাক পাতে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ ফালৰ পৰা, তাত সেই অংশগ্ৰহণ কৰোঁ আৰু তাতো বহুত ডিমাণ্ড হয় লাৰু পিঠাবিলাক, আচাৰ এইবিলাক। মেইনলি মই আচাৰেই কৰোঁ বেছিকৈ। তাৰ লগতে লাৰু, পিঠা, পাপৰ, জেং পাপৰ, চাউলৰ পাপৰ এইবিলাকৰ বনাওঁ আৰু গ্ৰাহকৰ পৰা ভাল সঁহাৰি পোৱাৰ বাবে আগবঢ়াই লৈ গৈছোঁ। আৰু বিভিন্ন ঠাইত মই ট্ৰেইনিঙো দিছোঁ, তেওঁলোককো সেইবিলাকে শিকাওঁ। কাৰণ মোৰ দৰে আৰু ১০ গৰাকীয়ে যাতে আগবাঢ়ি যাওক, নিজে স্বাৱলম্বী হওক। ইয়াৰ লগতে মাননীয় আমাৰ হিমন্ত বিশ্ব ডাঙৰীয়াকো ধন্যবাদ দিব লাগিব। আমাৰ মহিলাবিলাকক আগবঢ়াই নিয়াত তেওঁ যি উদ্যমিতা আঁচনি দিছে সেইখিনি শলাগ ল'ব লাগিব। আৰু সকলো মহিলাই আগবাঢ়ি গৈছে, মোৰ লগতে সকলোৱে যে আগবাঢ়ি গৈছে ভাল লাগিছে দেখি। আপুনি চৰকাৰীভাৱে কিবা সাহায্য লাভ কৰিছেনে? চৰকাৰীভাৱে সাহায্য এটা এই পিঠাগুড়ি খুন্দা মেচিন পাইছোঁ এগ্ৰিকালচাৰ ফালৰ পৰা। আৰু এতিয়া এগ্ৰিকালচাৰত মই প্ৰচেছিং ইউনিট এটা এপ্লাই কৰিছোঁ।
এপ্ৰুভেল হৈছে মানে যাতে সোনকালে হয় মই আশা কৰিছোঁ আৰু ডিপাৰ্টমেণ্টৰ ছাৰসকলক যাতে মোৰ প্ৰচেছিং ইউনিটটো মোৰ স্থায়ীভাৱে নাই মই ৰুমতে এনেকৈ কৰি আছোঁ সৰুকৈ পিছফালে ৰুম এটা বনাই ষ্টক কৰিছোঁ তাত আৰু ইয়াত এনেকৈ মানে ফাইনেল প্ৰডাক্টটো মই ইয়াত ৰাখিছোঁ এনেকৈ কিন্তু এক্সট্ৰাকৈ মই ডাঙৰকৈ এটা ঘৰ বনোৱা মোৰ সপোন আছে আশা আছে ইণ্ডাষ্ট্ৰিটো ডাঙৰ কৰা প্ৰচেছিং ইউনিটটো হ'লে মই নিশ্চয় আগবাঢ়ি যাব পাৰিম আৰু মই বাঁহগাজ আৰু ভোট জলকীয়া এই দুটা ডিমাণ্ড বেছি আমাৰ মৰিগাঁৱত তাৰ লগতে জলফাই বনাওঁ মিক্স বনাওঁ আমলখি তেতেলী তাৰপিছত আৰু মাছ মাংসটো বনাওঁ অৰ্ডাৰ পালে সেইটো বনাওঁ সেইটো বেছিকৈ বনাই থ'ব নোৱাৰি বেয়া হৈ যায় বেছি দিন থাকিলে সেইটো অৰ্ডাৰ পালে সেইটো বনাওঁ আৰু তেনেকৈ বনাই আছোঁ আৰু কেঁচা সামগ্ৰীৰ কাৰণে মোৰ কোনো সমস্যা হোৱা নাই মানে বিক্ৰীৰ ক্ষেত্ৰত অলপ চলপ হয় সদায় বজাৰখন একেই নাথাকে দাম দৰ উঠা নামা কৰি থাকে বা কেতিয়াবা বজাৰ অলপ বেয়াও থাকে বিক্ৰীৰ ক্ষেত্ৰত অলপ অসুবিধা হয় তথাপিও আজিকালি ইমান বেছি অসুবিধা নহয় বাৰু মাৰ্কেটখন অলপ পাইছোঁ আৰু শেহতীয়াকৈ মুখ্যমন্ত্ৰীয়ে যি মহিলা উদ্যমিতা আঁচনি দিছে এই আঁচনিৰ জৰিয়তে মহিলাসকল আগুৱাই যাব বুলি আপুনি আশাবাদী নে হয় মই আশাবাদী মহিলাসকলে যদি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া কোৱাৰ দৰে যদি কামত যিটো পইচা দিছে 10,000 টকা কামত লগাই কামত যদি আগবাঢ়ি যায় তেনেকৈ আগবাঢ়ি যাব পাৰিব একেবাৰতেতো বহুত ডাঙৰ কিবা এটা কৰি দেখাব নোৱাৰে অলপকৈ কাম কৰি তেনেকৈ সকলোৱে আগবাঢ়ি যাব বুলি মই ভাবোঁ কাৰণ মই বহুত কষ্ট কৰি 2018 চনৰ পৰা আজিলৈকে মইতো প্ৰথম মই বহুত টকা পইচা লৈ কামত হাত দিয়া নাছিলোঁ অলপমান পইচা কিমান টকাৰে আপুনি আৰম্ভ কৰিছিলে ব্যৱসায়টো প্ৰথম 500 মান টকা লৈ প্ৰথম আৰম্ভ কৰিছিলোঁ আৰু নিজৰ লাহৰীঘাটৰ পৰা বিষ্ণু ডেকাৰ ৰিপৰ্ট অংকুৰিত অসম